ওয়েলকাম টু নিহাৰিকা সিল্ক ফেক্টৰী। আজি এনাদাৰ এযোৰ মানে কাপোৰ মই আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ। এজনী ব্ৰাইড হয়, ব্ৰাইডজনী কাপোৰযোৰ কেনেকৈ মানে কাপোৰযোৰ অৰ্ডাৰ কৰিব বিচাৰিছিল। তেওঁৰ কাপোৰযোৰত এটা ইমোশ্যনেল আছে। তেওঁৰ কাপোৰযোৰৰ ডিজাইনটো আছিলে এইটো। এই ডিজাইনটোত এইখন তেওঁ মানে মোৰ এখন দিগৰ শালৰ কালাৰ আছে। এইটো দিগৰ কালাৰত মই এই বাণী পাতটো ইউজ কৰিছোঁ। এই দুটা কালাৰ লগ লাগি ফেলে কাপোৰৰ এই সেটটো ইয়াত মানে ওলাইছে। এতিয়া তেওঁ কাপোৰযোৰত গুণা কি লৈছে, এতিয়া তেওঁৰ যিটো মানে ইমোশ্যনেল ডিজাইনটো হয়, এইটো তেওঁৰ একচুৱেলি তেওঁৰ মাকৰ এযোৰ কাপোৰৰ ডিজাইন আছিলে। আৰু এই ডিজাইনটোৱে তেওঁৰ মানে যিটো মানে ৰিচেপশ্যনৰ কাপোৰ হ'ব, তেওঁৰ ৰিচেপশ্যনৰ কাপোৰযোৰত তেওঁ মাকৰ ডিজাইনৰ কাপোৰযোৰৰ পৰা তেওঁ ডিজাইনটো মোক লৈ আহিব দিছে। এইখিনি ডিজাইন মই দুটা গুণা ইউজ কৰিছোঁ। ইয়াতে ৰঙা গুণা আছে, ৰাণী কালাৰ গুণা আছে, এইটো গল্ডেন আছে, এইটো চিলভাৰ আছে। গতিকে এনেকৈ মানে এইখিনি ডিজাইন মই কাপোৰযোৰত, এইখন চাদৰ হয় আৰু এই চাদৰখনৰ মই যিটো গুণা হয়, এইকেইটা গুণা একচুৱেলি মই এইকেইটা গুণা ছেটত মানে ইউজ কৰিছোঁ। চিলভাৰ আছে, গল্ডেন আছে আৰু দুটা ৰঙা আৰু ৰাণী কালাৰ গুণা একচুৱেলি কৰি পেলাইছোঁ। এতিয়া কাপোৰযোৰ এতিয়া মই দেখুৱাই দিছোঁ। কাপোৰযোৰ চাই লওক আৰু যিটো তেওঁ ডিজাইন যিটো লৈছিলে, আৰু এইমতে একচুৱেলি গোটেই কাপোৰযোৰত মই লিখি দিছোঁ ইয়াতে কোনটো ডিজাইন কিমান ইঞ্চিকৈ বব লাগিব। আচলটো 30, 31, 32 এনেকুৱাকৈ আছে। আৰু বাকীখিনি এইখিনি তেওঁৰ যিখিনি বিচাৰিছিল, তেওঁ এযোৰ কাষ্টমাইজ মানে ডিজাইন যিটো মাকৰ কাপোৰৰ পৰা লৈছিলে, এইখিনি ডিজাইন একচুৱেলি ব্ৰাইডজনীয়ে মোক কাষ্টমাইজ কৰি পেলাই বনাব দিছিলে। আৰু এইটো মই তেওঁৰ কাৰণে নতুনকৈ এইযোৰ কাপোৰ কৰি দিছোঁ। আৰু দৰ্দিলৈ আগন্তুক বিয়ালৈকে মোৰ শুভকামনা থাকিল। আৰু এনেকৈয়ে এযোৰ আমি কাপোৰযোৰৰ ভিতৰত কি বস্তু থাকে, এনেকৈ কাপোৰবিলাকৰ কালাৰবিলাক যদি এইটো দিগৰ কালাৰ নাথাকে আৰু এই কালাৰটো যদি মাৰ্কেটত নাথাকে, তেতিয়াহ'লে কাপোৰৰ এই কালাৰটো অলপমান চেঞ্জিং হ'ব। এইবাৰ যদি ধৰক দিগৰ কালাৰ এইটো আছে, এইবাৰ যদি মই বাণী কালাৰ যদি এইটো দিওঁ, এইবাৰ কালাৰটো চেঞ্জ হ'ব। গতিকে কাপোৰবিলাকৰ কালাৰবিলাক চেঞ্জ এনেকৈ হয়। আৰু এইখিনি বহুত কাষ্টমাৰে একচুৱেলি ভিতৰৰ যিখিনি মানে এক্সট্ৰা মানে টেকনিক আছে, এই টেকনিকখিনি বহুত মানুহে একচুৱেলি নাজানে কাৰণে মোৰ যিখিনি সামগ্ৰী জ্ঞান আৰু মই এইখিনি আপোনালোকৰ মাজত আজি দাঙি ধৰিব বিচাৰিছোঁ। আৰু ইয়াতে যদি কিবা মোৰ ভুল হৈছে, এইখিনি মই ক্ষমা কৰি দিব। আৰু এনেকুৱা সৰু ভিডিঅ' কিছুমান মই বনাই থাকিম। আপোনালোকে উৎসাহ দিব, মোক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু যিমানে আপোনালোকে উৎসাহ দিব, যিমানে আপোনালোকে বিচাৰিব নতুন ভিডিঅ' ফটো এনেকুৱা কিছুমান যদি এক্সট্ৰা জানকাৰী বিচাৰে, তেতিয়াহ'লে মই আগন্তুক আৰু বহুত এনেকুৱা ভিডিঅ' দিবলৈকে মই ইচ্ছাকৃত হ'ম বা আপোনালোকক মই দেখুৱাই গৈ থাকিম। আৰু আজিলৈকে ইমানখিনিয়ে মোৰ ফালৰ পৰা। ধন্যবাদ।